এইবাৰ চিম্বল নাথাকে যদিও এপি মেম্বাৰ আৰু জেডপিচি মেম্বাৰৰ কাৰণে চিম্বল থাকিব। পোনপটীয়াভাৱে পূৰ্বতে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হোৱাৰ ব্যৱস্থা আছিল। এইবাৰ নিৰ্বাচিত ৱাৰ্ড মেম্বাৰবিলাকে নিৰ্বাচিত কৰিব। তো পাৰ্থক্য ইমানেই। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত এতিয়ালৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে কথা বতৰা হোৱা নাই, যিটো আমি মিত্ৰতাৰে চৰকাৰত আছোঁ। কিন্তু আমি ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাবলৈ নিৰ্দেশনা দিছোঁ। কাৰণ আজি দুদিন আগতে দলৰ গঠিত কাৰ্যনিৰ্বাহক আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমি গুৰুত্ব দিবলগীয়া দুটাই নিৰ্বাচন আছে সন্মুখত। এতিয়া এটা হৈছে উপ নিৰ্বাচন, আৰু এই উপ নিৰ্বাচনত আপোনালোকে জানে যে আমাৰ পাৰ্টি থাকিব, কাৰণ বঙাইগাঁও অসম গণ পৰিষদৰ দখলতেই আছিল। তো 5টা বিধানসভা সমষ্টিক নিৰ্বাচন হ'ব। তো আমি আশা কৰিছোঁ যে এই 5টা সমষ্টিতেই নিশ্চিতৰূপে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আৰু তাৰ কাৰণে আমি দলৰ কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে, সাংগঠনিক স্তৰ মজবুত কৰিবৰ কাৰণে নিৰ্দেশনা দিছোঁ। আৰু কেওটা বিধানসভা সমষ্টিতে আমি ইতিমধ্যে পৰ্যবেক্ষক নিযুক্ত দিছোঁ। বিধানসভাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিছে। আমিতো মিত্ৰতাই নিৰ্বাচনৰ লগত প্ৰস্তুতি। উপনিৰ্বাচনত যদি কওঁ, উপনিৰ্বাচনত আপোনালোকে কেইখন আসন বা আমি কথা পতা নাই। আমি এই উপনিৰ্বাচনেই হওক বা পঞ্চায়ত নিৰ্বাচনেই হওক, এই দুয়োটা নিৰ্বাচনৰ সম্পৰ্কত আমি এতিয়ালৈকে কোনো ধৰণৰ কথা বতৰা পতা নাই। চিন্তা কৰা নাই? চিন্তা নকৰা নহয়। আমি কথা বতৰা পাতিম, কথা বতৰা এতিয়ালৈকে পতা